हेलो दर्शकসকল আপোনালোকক মই পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেল মনি চৌধুৰী মনৰ কথাত আৰু এতিয়া ৰাতিপুৱা মোটামুটি 9:30 মান বাজিছে মই ব্ৰেকফাষ্ট কৰি আজৰি হৈছো আৰু মই আজি আপোনালোকৰ এটা বেলেগ ধৰণৰ বিউটি টিপছ শেয়াৰ কৰিম বুলি ভাবিছো যাৰ কাৰণে নেকি মই ব্লগটো এতিয়াতে আৰম্ভ কৰিলো আৰু ঢেৰ কথা থাকে কিন্তু মানে কি আৰু কৈ থাকোতে এইখিনি সময়ত মানে মনতো নপৰে কেতিয়াবা পাহৰিও যাওঁ দিনটো মোৰ লগত লাগি চাই থাকিব মোৰ ভিডিঅ'বোৰ কি কৰিলো কি নকৰিলো দিনত আপোনালোকক মই দেখুৱাই থাকিবলৈ চেষ্টা কৰিম তো আহি থাকক চাওহি আমি নেক্সট কি কৰিম এয়া মই ৰেডি কৰি লৈছো জেতুকা আৰু ইয়াত মই দিছো এচামুচ সৰিহৰ তেল কফি পাউডাৰ 2 চামুচ কণীৰ বগা বগাখিনি আৰু বেলপাত থাকিলে বেলপাত দিব পাৰে লগত ইচ্ছা কৰিলে মধুৰিআমৰ কুমলীয়া পাত কেইটামানো দিব পাৰে আৰু যদি আপোনালোকৰ ওচৰত যদি জেতুকাৰ কেঁচা পাত নাথাকে তেতিয়ালে গুৰি মেহেন্দি যিটো আপুনি সেহনাজৰ গুৰি মেহেন্দিটো ল'ব পাৰে নহলে বা জভিছৰো পায় মানে ভাল কোম্পানীৰ গুৰি মেহেন্দিৰ লগতো সেই মই কোৱা প্ৰডাক্ট এটা মিক্স কৰি পিনে লগাব সপ্তাহত এবাৰকে লগাব চুলি খৰা সমস্যাটো দূৰ হৈ যাব আৰু চুলিবিলাক কোলাও হ'ব স্মুথ হ'ব আৰু কি হয় এতিয়া গৰম দিনত বিশেষকৈ এইটো বস্তু লগাব মানে খুব প্ৰয়োজন আৰু কাৰণ এতিয়া ঘামি থাকে গৰম হৈ থাকে যদি জেতুকা লগাই থওঁ তেতিয়া হলে সেই মানে মূৰটো ঠাণ্ডা পৰে আৰু চুলিবোৰো মানে নখৰে আৰু এইটো নহয় সৰু ল'ৰা ছোৱালীকো লগাই দিব পাৰি এতিয়া মই প্ৰথমতে কুহুক লগাই দিম তাৰপিছত মই লগাম চাই এই মিশ্ৰণটো সম্পূৰ্ণ হাৰ্বেল ঘৰত থকা অকণমানিজনীকো লগাই দিব পাৰে আৰু আমাৰ পুৰুষসকলেও নিজৰ চুলিখিনি যত্ন ল'বৰ কাৰণে এই পেকটো ব্যৱহাৰ কৰিব পাৰে তেওঁলোকৰো চুলি সৰা পকা উফি আদি বিভিন্ন সমস্যাই দেখা দিয়ে বেছিভাগ মানুহে হেলমেট ব্যৱহাৰ কৰে সেইকাৰণে চুলিবোৰ ঘামি সৰিবলৈ আৰম্ভ কৰে তো আপোনালোকেও ব্যৱহাৰ কৰক আৰু কেনে পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব মই এনেকে লগাই কিনে 2 ঘণ্টা ৰাখিম 2 ঘণ্টা ৰাখি ধুই মেলি আপোনালোকক লগ পাই আছো ৰঙা হৈ গ'ল হাত দুখন চুলিটো ৰঙা হৈ গ'ল চুলিখিনিও ধুনীয়া হ'ব হাত দুখনো ৰঙা হৈ গ'ল কাৰণ জেতুকা লগোৱা কেতিয়া লগাইছিলো মনতে নাই পাহৰি গৈছে তো 2 ঘণ্টা পিছত আপোনালোকক লগ পাই আছো আৰু কি কৰিম চাই থাকিব ধুই কিনে আহিছো দেই গা পা ধুই আহি গলো আৰু এতিয়া মই অকমান হাজি কাচি ওলাইছো ওচৰতে সকাম এখন আছে আমি গোটেইকেইজন যাবলৈ ওলাইছো গৈ আহি পিনে আকৌ আপোনালোকক লগ পাই আছো এতিয়া সময় সন্ধিয়া 6টা মান বাজিছে আৰু আমি মা বেটি ওলাইছো মিছন এপি আৰু মাস্ক পিন্ধি এতিয়া গধূলি অকমান ওলাই আহিছো আৰু আমাৰ ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য মোৰ লগতে আপোনালোককো দেখুৱাই থাকিম চাই থাকিবচোন এতিয়া মাস্কখন পিন্ধি লওঁ নহ'লে আকৌ ৰাস্তাত এইখন আমি আমাৰ ইয়াৰে ওচৰৰে চক বুলি কওঁ ইয়াত আমাৰ সৰু সুৰা যিকোনো বস্তু পোৱা যায় আৰু ওপৰত এইপিনে AC 3 নম্বৰ হোষ্টেল এই যে গেটখন দেখিছে গেটখনৰ ইটো পাৰে মই থকা পাৰে হৈছে AEC কেম্পাছ আৰু হিপিনে পাৰ হলে আমি পাম APR ট্ৰেইনিং স্কুল মানে আসাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যনৰ ট্ৰেইনিং স্কুল আহকচোন ট্ৰেইনিং স্কুলৰ ভিতৰত কি আছে অকমান চাওঁ
ৰাস্তাটো অকণমান এন্ধাৰ হৈছে তথাপিও প্ৰথমতে আপোনালোকক দেখুৱাম এপিয়াৰ ট্ৰেইনিং স্কুলৰ মন্দিৰ ভাগ মন্দিৰ ভাগ এতিয়া বন্ধ হৈ আছে কোনোবা দিনাখন খোলা দিনত আহি আপোনালোকক ভিতৰ ভাগ দেখুৱাবলৈ চেষ্টা কৰিম তললৈ নামি গৈ এয়া ঘূৰি দিলে আমি দেখা পাম এপিয়াৰ ট্ৰেইনিং স্কুলৰ মিউজিক স্কুল য'ত সকলো ধৰণৰ নৃত্য গীত আদি সকলো শিকোৱা হৈছিলে বা এতিয়াও শিকায় এইটোৱে আমাৰ এপিয়াৰৰ মিউজিক স্কুল আমাৰ বুলি মই এইটো কাৰণতে কৈছোঁ যে ইয়াতো মোৰ জীৱনৰ বহুতটা বছৰ পাৰ হৈছে এতিয়া বাৰু মই বেৰখনৰ সিটো মানে গেটখনৰ সিটো পাৰে থাকোঁ এইবোৰ আমাৰ কলনী কোৱাৰ্টাৰ হয় এইখন LP স্কুল হয় আৰু আগলৈ কি আছে আহক চাই থাকোঁহি এইটো এপিয়াৰ ট্ৰেইনিং স্কুলৰ ৱালভাৰ বুলি কোৱা হয় ইয়াত সকলো মানে পুলিচৰ ড্ৰেছ পাতিবোৰ চিলোৱা হয় চৰকাৰীভাৱে যিবোৰ ড্ৰেছ পাতি সেইবোৰ এই ঘৰটোৰ ভিতৰতে চিলোৱা হয় এইটো তাৰপৰা এইটো চাইডে এটা PCO আছিলে কিন্তু আজিকালিতো আৰু PCOৰ ব্যৱহাৰ নহয় এয়া ঘৰটোৰ ভিতৰডোখৰ চাওক মেচিনবোৰ চিলাই মেচিনবোৰ এনেধৰণে বহুত মানুহ লগ হৈ মানে ফেমিলি কোৱাৰ্টাৰৰ মানুহবোৰ লগ হৈও ইয়াত চিলাই কামবোৰ কৰিছিলে এই পোহৰখিনি দেখা ককা যে আছে সেইখিনি দেখা আমাৰ কুহুৱে মেইন গেটখন থাকিলে নাচোনত একে ফূৰ্তিতে ক'ব নোৱাৰা হৈ যায় সঁচাকৈ মেইন গেটখনৰ পৰিৱেশটো প্ৰাকৃতিক সৌন্দৰ্যটো বৰ ধুনীয়া কিন্তু আপোনালোকক মই এতিয়া স্পষ্টভাৱে দেখুৱাব নোৱাৰিম কোনোবা দিনাখন পোহৰত বা মৰ্ণিং ৱাক কৰিব আহিলে নিশ্চয় আপোনালোকক আকৌ ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া তথাপিতো লাইটবোৰ জ্বলি আছে দেখিবলৈও বৰ ধুনীয়া লগা হৈ আছে তাই একদম নাচি আছে আহকচোন অকণমান তাইৰ নাচটোকে চাওঁ এইখন আকৌ আমাৰ ঘৰৰ পৰা অকণমান আঁতৰলৈ আহি পোৱা অন্য এখন চখ আৰু ইয়াতে আমি কুহুৱে কোৱা ময়ো ভাল পাওঁ বাৰু আৰু আমাৰ মহিলাসকলে চবেই চাগে ভাল পায় একদম টেষ্টি ফুচকা খাওঁ আহক ফুচকা খাওঁ এই আজিকালি দুইটা দেখা কৰিছে যে ভাল ন দুইটা দেখা কাৰণে ভাল হৈছে আৰু আগত কি আছে ন এইটোতো ফুচকাৰ পাৰ্ট হয়নে ভালে কৈছে মই ফুচকা খাম এতিয়া কুহু আৰু মই ফুচকা এনজয় কৰোঁ তেখেতে অকল ফুচকাই নহয় তেখেতে লগত ৰাখিছে নেমু চৰবতৰো ব্যৱস্থা যিহেতুকে অতিপাত গৰম চলি আছে যাৰ মন যায় ফুচকা খাব যাৰ মন যায় নেমু চৰবত খাব তো আমি দুটাই খাওঁ যদি মোৰ এই ভিডিঅ'টো আজি প্ৰথমবাৰৰ কাৰণে চাইছে তেনেহ'লে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব লগতে বেল আইকনটো বজাবলৈ নাপাহৰিব